সহজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি ভাবাচোন যাক আমি ইমান সহজ সৰল বুলি ভাবি আছিলোঁ তাই কেনেকুৱা প্ৰকৃতিৰ ওলালে এইবোৰ কথা গম পালে মৰমৰ কি অৱস্থা হ'ব তাৰ কি অৱস্থা হ'ব সেইটো ভাবি আমি নোকোৱাকৈ নাথাকিলে নহ'ব নহয় দেউতা ৰূকমজিত বৰুৱা মুখা পিন্ধা মানুহ কি ৰূকমৰ কাজলৰ লগত সম্পৰ্ক আছিলে ৰূকমজিত বৰুৱা গুড মাজনী ভেৰি গুড চিলেকশ্যন মই তেওঁৰ লগত কথা পাতিম নালাগে দেউতা বৌৰ লগত বছৰ বছৰ ধৰি সম্পৰ্ক থকা ল'ৰাজনৰ লগত মই কেনেকৈ সহজ হ'ম কি কাজলৰ তাৰমানে কাজলৰ লগত সম্পৰ্ক থকা সেই গাঁৱৰ ল'ৰাজন এই ৰূকমজিত বৰুৱা কোনে কি ভাঙিলে দেউতা দাদাই একো গণ্ডগোল কৰা নাইতো নাই ৰাতুলে একো কৰা নাই তেনেহ'লে আচলতে এইটো মই এটা উদাহৰণহে দিম ক'বলগীয়া কথাবোৰ অলপ বেলেগ তোমাক মৰমে ভাল পাই বাবে মই তনুজাৰ কথা নামানিও বিয়াখনত ৰাজি হ'লো আৰু তোমালোকৰ ঘৰলৈ গৈ থাকোঁতেই সেই দুৰ্ঘটনা তুমি কিন্তু কাজলৰ ঘৰত গৈ মৰমৰ বিষয়ে একো বেলেগ কথা নক'বা আৰু এতিয়া তাইৰ লগত এংগেজমেণ্টটো ফিক্স কৰিম বুলি ভাবিছোঁ যেতিয়া মই বিচাৰিছোঁ তাই এনিছাৰ বিষয়ে একো কথাই গম নাপাওঁ কি হ'ল তুমি একো নোকোৱা হ'লা যে আপুনি মোক বহুত বিশ্বাসত এইখন ঘৰত বোৱাৰী কৰি আনি দেউতানো এনেকুৱা কাজলক কি ক'লে যাৰ বাবে কাজলে এনেকৈ মন মাৰি আছে কথাবোৰ আজিকালি কোনে একো নকয়ো আৰু সুধিলে একো নকয় মই একো বুজিব পৰা নাই মই নজনাকৈ ঘৰত বেলেগ চিটুৱেশ্যন চলি থকা নাইতো মাজনী মই অথনি কোৱা কথাবোৰ বাৰে বাৰে চিন্তা কৰিলোঁ জানো এইটো সময়ত তুমি ডিপ্ৰেছড হ'বাই কিন্তু তোমাক মই আকৌ এবাৰ কওঁ তুমি যদি বিচাৰা মই তুমি অকণো কষ্ট নোপোৱাকৈ ৰাখিব পাৰোঁ কি কৰিবা দেউতা কি উপায় আছে অ' আৰু কাজলৰ ৰিয়েকশ্যনৰ কথাটো তুমি এতিয়ালৈকে মোক একো কোৱাই নাই মই কাজলক কথাখিনি
অলপ বেলেগ ধৰণে সুধিলোঁ কিন্তু তাইৰ ৰিয়েকশ্যন দেখি মোৰ অলপ ডাউট হৈছে কিবা এটাতো গণ্ডগোল আছে দেখিছা দেউতা আৰু অকণমান দিন ৰখি দিয়া লাহে লাহে ইমান কথা গম পাবা তুমি গমেই নোপোৱা ভাবিছিলোঁ ঘৰখনলৈ আৰু কেতিয়াও কোনো দুখ নামি নাহে কোনো বিপদ নাহে কিন্তু এতিয়া যি দেখিছোঁ গোটেই ঘৰখনেই ভাঙি যাব আৰু মই একো কৰিব পৰা নাই মাজনী একো কৰিব পৰা নাই তুমি কৰিব পাৰা দেউতা তুমি বিচাৰিলে সকলোখিনি কৰিব পাৰা এই কাজলত এষাৰ কথাতে ঘৰৰ বাহিৰ আৰু ভাইৰ এটা নতুন জীৱন সংসাৰ এনেকুৱা এটা বস্তু নহয় মাজনী যে এবাৰ ভাঙিব আৰু তাক পুনৰ আকৌ গঢ়িব পাৰি তেনেহ'লে কি দেউতা যদি মই আগতে এইখিনি কথা গম পালোঁ হয় তেতিয়াহ'লে মই কেতিয়াও ৰূপমৰ লগত ইমান ক্ল'জ নহ'লোঁ হয় মানুহে জানি বুজি ভুল নকৰে ন মাজনী তোমাৰ খং উঠিছে ভণ্টি এইটো একো ডাঙৰ কথা নহয় একেবাৰে সৰু কথা কি সৰু কথা বেলেগ কিছুমানৰ বাবে সৰু কথা হ'ব পাৰে যিয়ে মাইণ্ডত বেলেগ প্লেনিং কৰি ৰাখে এই কাজলৰ বাবে মোৰ আশা মোৰ সপোন সকলো ছাৰখাৰ হৈ গ'ল আৰু মই চকু মুদি সহ্য কৰি যাম যদি মই আগতে এইখিনি কথা গম পালোঁ হয় তেতিয়াহ'লে মই কেতিয়াও ৰূপমৰ লগত ইমান ক্ল'জ নহ'লোঁ হয় মানুহে জানি বুজি ভুল নকৰে ন মাজনী তুমি নজনাকে ৰূপমৰ লগত কিবা এটা হৈ গ'ল ইয়াত ৰূপমৰ কোনো দুখ নাই ৰূপমৰ সপোন কাজলে ভাঙিছে সিটো একো কৰা নাই তেনেহ'লে মোক মোৰ সপোনখিনি সঁচা কৰি দেখুওৱা দেউতা পাৰিবা ৰূপমক কনভিন্স কৰিবলৈ মই সকলোখিনি গম পাইছোঁ দেউতা সি কাজলৰ বাহিৰে আজিলৈকে কাৰো কথা চিন্তা কৰি পোৱা নাই যাৰ বাবে মই তাৰ কাৰণে একো নহয় তাৰ মন মগজুত কাজল আছে আৰু মন মগজুৰ পৰা কেনেকৈ বস্তু মুচি পেলাব পাৰি সেইটো মই ভালকৈ জানো ভণ্টি মই তোমাৰ ওচৰলৈ গৈ আছিলোঁ শুনাচোন লোৱা কিবা টেনশ্যন হ'ল নেকি বহাচোন কি টেনশ্যন হৈছে মোক কোৱাচোন ডাঙৰ টেনশ্যন ডাঙৰ মানে মোক কোৱাচোন মই কি জানিবা তোমাক অলপ সহায় কৰিব পাৰোঁ তুমি সহায় ভণ্টি এইবোৰ মই প্ৰেম তোমাৰ দাদাৰ লগতে মোৰ প্ৰথম ভাল পোৱা হৈছে বেলেগৰ লগত এইবোৰ কেতিয়াও হোৱা নাই তুমি সঁচা কথাই কৈছানে বাৰু ইমান সন্দেহ কৰিবলগীয়া কি হ'লনো বাৰু অতীত সকলোৰে থাকে বৌ সেইবাবে তোমাৰ অতীতটো জানিবলৈ মন গ'ল আজি দেউতাও মোক এইবোৰ সুধি আছে তুমিও মোক এইবোৰ সুধি আছা কি হ'লনো কোৱাচোন বৌ তুমি ইমান ভয় খাইছা যে ইমান ডাঙৰ কথা কিনো সুধিলোঁ ডাঙৰ কথা নহয় বাৰু কিন্তু মনৰ কথাবোৰ খুলি ক'ব লাগে বৌ বিপদ হ'বলৈ
বেছি সময় নালাগে। ভণ্টি এইখিনি খাই যোৱা আকৌ। কিছুমান মানুহক যেতিয়া চেলফিছ বুলি গম পাওঁ তেওঁলোকৰ আদৰ সাদৰবোৰতো কিবা স্বাৰ্থ লুকাই থকা যেন লাগে। দেউতা ভণ্টি সকলোৱে মোক এনেদৰে কিয় প্ৰশ্ন কৰিছে? মই নজনাকৈ গোটেই ঘৰৰ মানুহৰ মাজত মোৰ বিষয়ে কথা চলি থকা নাইতো। কিবা এটা গণ্ডগোল হোৱাৰ আগতে মই নিজে কিবা এটা কৰিব লাগিব। এইটো ভুল হ'ব দাদা। কেনেকৈ তুমি এজন ল'ৰাৰ কথাত বিশ্বাস কৰি মৰমৰ সংসাৰখনত মিছ আণ্ডাৰষ্টেণ্ডিং সৃষ্টি কৰি দিবা? এইটো মিছ আণ্ডাৰষ্টেণ্ডিং নহয় অবিনাশ, একেবাৰে সঁচা কথা। দেউতা এটা কথা মনলৈ আহিছে। কোৱা। মোৰ মতে আনিশাই ভাইৰ কাৰণে পাৰফেক্ট আছিলে। অন্ততঃ বেলেগ কিবা এটা মনোভাৱ লৈ এইখন ঘৰলৈ বিয়া হ'ম বুলি ভবা নাছিলে। এইবোৰ তুমি কি কৈছা মাজনী? এতিয়া আৰু এইবোৰ কথা মনলৈ নানিবা। ময়ো পৰা নাই মাজনী। এইটো ভুল হ'ব দাদা। কেনেকৈ তুমি এজন ল'ৰাৰ কথাত বিশ্বাস কৰি মৰমৰ সংসাৰখনত মিছ আণ্ডাৰষ্টেণ্ডিং সৃষ্টি কৰি দিবা? এইটো মিছ আণ্ডাৰষ্টেণ্ডিং নহয় অবিনাশ, একেবাৰে সঁচা কথা। জাংকৰীয়ে অন্ততঃ একো প্ৰুফ নোহোৱাকৈ মোক এইবোৰ কথা নকয়। সেইটো মানিছোঁ, কিন্তু কাজলৰ ক্ষেত্ৰত ইমানবোৰ কথা দাদা মোৰ কিবা খেলি মেলি লাগি গৈছে। আৰু মিষ্টাৰ বিৰ লগত বোলে বিয়াখনো সেই গাঁৱৰে এজন ল'ৰাই ভাঙিছিল, যোনে তাইক বহুত সৰুৰে পৰা ভাল পাইছিল। কাজলৰ লগত কাৰোবাৰ বিয়া, আকৌ সেই কাজলে মৰমৰ প্ৰপাৰ্টিৰ কাৰণে কাৰোবাক ইগন'ৰ কৰা, এই গোটেই কথা কাহিনীবোৰ কাজলৰ মুখখনৰ লগত সাঙুৰিবলৈ কিবা কষ্ট হৈছে দাদা। তই বেছি সহজ অবিনাশ, সেইকাৰণে সকলো মানুহকে সহজভাৱে লওঁ। সকলো সহজ মানুহৰ মনৰ ভিতৰত এটা লেতেৰা মানুহো লুকাই থাকিব পাৰে। সেইবোৰ সকলো বুজিছোঁ, কিন্তু প্ৰথম দিনা মিষ্টাৰ বিয়ে লগ পাওঁতে আমাক মিছা কথা কিয় ক'লে? তেওঁ কিয় ক'লে যে কাজলক তেওঁ চিনি নাপায়, কাজলৰ ঘৰ তেওঁৰ পৰা বহুত দূৰত? এইবোৰ কথা তেওঁ কিয় ক'লে? হয়তো বিচৰা নাছিল যে কাজলৰ সংসাৰখন শেষ হৈ যাব, কিন্তু পিছত ভাবিলে এনেকুৱা সুবিধাবাদী মানুহে আমাৰ ঘৰখন শেষ কৰি দিব পাৰে। হ'বও পাৰে, এইটো হ'বও পাৰে। সেইকাৰণেই হয়তো মিষ্টাৰ বিক দেখা পাই কাজলে তেনেকুৱা ৰিয়েকশ্যন কৰিছে। এতিয়া তই ভাবিবলৈ বাধ্য হোৱা নাই জানো অবিনাশ? তোমাৰ পাষ্টত এনেকুৱা কোনোবা আছে নেকি বাৰু যাক তুমি এতিয়াও পাহৰিব পৰা নাই? নাইতো। কিয় সুধিলা? এনেই মন গ'ল। পাষ্ট লাইফটোনো কাৰ নাথাকে, আৰু ভালপোৱা কাৰ জীৱনত নাথাকে? এটা ঋতুৰ দৰে আহে ভালপোৱা আৰু যায়গৈ। আৰু যদি সেই পাষ্ট লাইফ আকৌ তোমাৰ সন্মুখত আহি যায় তেতিয়া? তুমি একচুৱেলি কি জানিব বিচাৰিছা? মই তোমাক জানিব বিচাৰিছোঁ, ভালকৈ জানিব বিচাৰিছোঁ। হয়, আচ্ছা। কি বাইদেউ, তই সঁচাকৈ কৈছনে? অপাৰেশ্যনটো ছাকচেছ হ'ল যেতিয়া এতিয়া আৰু চিন্তা নাই, আমি আমাৰ আনিছাক ঘূৰাই পাম। অঁ, তাই ঘৰলৈ ঘূৰি অহাৰ পাছত যাৰ কাৰণে তাইৰ এই অৱস্থা হ'ল তাৰ খবৰ কৰাৰ সময়। অঁ বাইদেউ, থৈছোঁ দে। অঁ মই আহি আছোঁ। চাইৰা, এনিছাৰ মাকে ফোন কৰিছিল? অঁ দাদা, আপুনি খবৰটো পাইছে নহয় দাদা? পালোঁ, মই তোমাক খবৰটো দিম বুলিহে আহিলোঁ। এতিয়া মনটো বৰ ভাল লাগিছে বুজিছা, নহ'লে বৰ টেনশ্যনত আছিলোঁ। টেনশ্যন? এতিয়া আৰু টেনশ্যন নকম, টেনশ্যন বাঢ়িবহে।
ঘৰখনো শেষ হ'বলৈ গৈ আছে। অৰিন্দম বৰুৱা, হাঁহি কি বস্তু খুব সোনকালে পাহৰি যাব। চাইৰা, হা? কি চিন্তা কৰি আছা? নাই দাদা, মানে আনিছাৰ খবৰটো পাই কি যে ভাবি আছো নহয়। তাকেইতো। দাদা, মই এতিয়া এবাৰ হস্পিটেললৈ যাম আৰু আনিছাক এদিন ঘৰলৈও লৈ আহিম। কি হ'ল দাদা, মনটো মাৰি দিলে যে? তাইৰ নতুন চেহেৰাটো আপোনালোকৰ চাবলৈ মন যোৱা নাই জানো? গৈছে, মইতো তাইক বেয়া নাপাওঁ। এতিয়া সকলো ঠিকে থাকিলেই হ'ল আৰু। ঠিকেই থাকিব দাদা, আপুনি চিন্তা নকৰিব। চেহেৰাটোহে সলনি হৈছে, মনটোতো একেই আছে। গতিকে একো অসুবিধা নহয়। আহিছোঁ। সকলো ফালেই